ৰাতি 9 বজাৰ বাতৰিত আমি কথা দিছিলোঁ যেন এফিনিটি ক্লাছৰ সন্মুখৰ পৰা আৰু যি পটেঞ্চিয়েলে যি অন্যায় কৰিছে পটেঞ্চিয়েলৰ স্বত্বাধিকাৰে যি অন্যায় কৰিছে সমূহ তথ্য সহকাৰে আমি আপোনালোকক অৱগত কৰাৰ চেষ্টা কৰিম বুলি কৈছিলোঁ আৰু তাৰ মাজতে ৰাতি 9 বজাৰ বাতৰিত আমি আৰু এটা কথা উল্লেখ কৰিছিলোঁ তাত আমি অনুৰোধ জনাইছিলোঁ বি লাচিত থানাক আৰু বি লাচিত থানাৰ যিহেতু বিভিন্ন কাম কাজৰ সৈতে সামাজিক কামত জড়িত হৈ থাকে আৰু বিভিন্ন ইস্যুত তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকে মাত মাতি আগুৱাই নিয়ে আৰু সেইভাৱেই আমি বিকাশ অসমক আমি অনুৰোধ জনাইছিলোঁ 24 লাইভৰ ষ্টুডিঅ'ৰ পৰা আৰু সেই অনুৰোধ ৰক্ষা কৰি আজি তেওঁলোকৰ সমূহ দল আহি উপস্থিত হ'ল আৰু দল আহি উপস্থিত হোৱাৰ লগে লগে প্ৰথমতেই 24 লাইভৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এইখন অসমীয়াৰ বাবে যিহেতু সকলো ওলাই আহিছে এজন অসমীয়াই তিনিজন অনা অসমীয়াৰ দুষ্টামি অনা অসমীয়া অভদ্ৰামী অনা অসমীয়াৰ যি অত্যাচাৰ এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহননৰ পথ বাছি লৈছিল আৰু সদায় এটা কথা জানো যেন বি লাচিত থানা হওক বিকাশ অসমৰ সৈন্য বাহিনীয়ে হওক বা জাতীয় সংগঠনে হওক সদায় অসমীয়াৰ পক্ষত আছে আৰু এই কথাটো যেতিয়ালৈকে সিদ্ধান্ত নহ'ব আমি সকলোৱে আশা কৰিম যাতে অসমীয়াৰ পক্ষত থাকিব আৰু জল পটকৈ প্ৰতিটো বস্তু ওলাই পৰিব লাগিব বিকাশ অসম আছে আচলতে ঘটনাটো সন্দৰ্ভত আপোনাক অৱগত আমি ৰাতি 9 বজাত আপোনাৰ কথা কৈছিলোঁ বি লাচিত থানাৰ কথা কৈছিলোঁ আপুনি পোনচাতেই আহি উপস্থিত হৈছে আৰু এয়াই প্ৰথম কথা নহয় আপোনালোকে প্ৰতিটো অসমৰ প্ৰতিটো ঘটনাত এনেধৰণে জড়িত হৈ মীমাংসা কৰাৰ চেষ্টা কৰি আহিছে এই ঘটনাটো সন্দৰ্ভত কি ক'ব প্ৰথমতে মই 24 লাইভক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক বিশেষকৈ যোৱাকালি আপুনি মোৰ নামটো 2-3বাৰ উচ্চাৰণ কৰিছে আৰু তাৰ উপৰি মই বি লাচিত থানা অসমৰ গুৱাহাটী যিখিনি আমাৰ সৈনিক সতীৰ্থ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে প্ৰতিকূল বতৰক নেওচি তেওঁলোকে অসমীয়া এটা এনেকুৱা সন্ধিক্ষণত বিপদৰ সময়ত আহি মানে থিয় দিয়াৰ কাৰণে বিষয়টো খুব বেছিকৈ স্পৰ্শকাতৰ বিষয় হয় পটেঞ্চিয়েল এণ্ড কনচেপ্টে হওক বা ধৰি লৈছোঁ আপোনাৰ এফিনিটিয়ে হওক বা XYZ যিকোনো কোচিং চেণ্টাৰত এটা ক্লাছৰ মানুহে তাত কোচিং কৰিবলৈ যায় কাৰোবাৰ MLA পুতেক কাৰোবাৰ মিনিষ্টাৰ পুতেক কাৰোবাৰ মানে ধনৱন্ত ব্যক্তিৰ পুতেক বা জীয়েক কিন্তু বিষয়টো হ'ল এনেকুৱা ধৰণৰ এই বিষয়ত এতিয়া আমি যোৱাকালিৰ পৰা আমি হতভম্ব হৈছোঁ যে বিষয়টোক কোনো মানে নিউজ চেনেলে বিষয়টো গুৰুত্ব দিয়া নাই 2-4টা বাদে আমি বিচাৰিছোঁ যে বিষয়টো কোনোবা বোৱাৰীক যদি কোনোবাই পলুৱাই লৈ গুচি যায় পৰকীয়া প্ৰেমক লৈ যিমান হৈছে বা টচনচ হয় যিমান শদিয়া বা ধুবুৰীলৈ বিষয়বিলাক ঘূৰে কিন্তু আমাৰ এজন অসমীয়া এজন যুৱক পৱন হাজৰিকা 27 বছৰীয়া এটা ল'ৰাই অসমত মানে তেওঁ নিজে ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ আহি পিনে তেওঁ কি কয় কোচিং কৰি তেওঁ ভাবিলে যে বিষয়টো মই অকণমান বেলেগকৈ ভাবিব পাৰোঁ নেকি তেওঁ নিজে এটা প্ৰতিষ্ঠান খাৰা কৰিলে কিন্তু তেওঁ প্ৰতিষ্ঠানটো খাৰা কৰি যাৰ লগত তেওঁ কি কয় প্ৰতিষ্ঠানটো খাৰা কৰিছিলে তেওঁ এজন সতীৰ্থই তেখেতক মানসিকভাৱে অত্যাচাৰ চলোৱাৰ কাৰণে তেখেতে মৃত্যুৰ নিচিনা ছুইচাইড বা আত্মহত্যাৰ নিচিনা এটা পথ বাছি ল'বলৈ বাধ্য হ'ল ছুইচাইড নোটত স্পষ্টকৈ লিখি থৈ গৈছে যে বিকাশ চিচোদিয়া নিলয় কুমাৰ আৰু অংকিত আগৰৱাল এই তিনিজন ব্যক্তিৰ নাম উল্লেখ কৰি থৈ গৈছে এখন ছুইচাইড নোটত আৰু ছুইচাইড নোটখন 4-5 পৃষ্ঠা ভৰা আপুনি ছুইচাইড নোটখন যদি ভালদৰে আদিৰ পৰা অন্তলৈকে পঢ়ে আপুনি কেতিয়াও কোনো কাৰণে আপোনাৰ অশ্ৰুক আপুনি চকু পানীক আপুনি ৰাখিব নোৱাৰিব যিজন মানুহে ইয়াত আহি পিনে সাংঘাতিক এটা সপোন ৰাখি লৈ লখিমপুৰৰ পৰা এটা লখিমপুৰ নিচিনা এডোখৰ জেগা পৰা আহি গুৱাহাটীত তেওঁ প্ৰতিষ্ঠান খাৰা কৰিছিলে য'ত প্ৰত্যেক বছৰে 200-250 আমাৰ ছাত্ৰ ছাত্ৰী ওলাই যায় কোনোবা ডক্টৰ হয় কোনোবা ইঞ্জিনিয়াৰ হয় কোনোবা ইণ্টিগ্ৰেটেড কোৰ্চত গৈ ডাঙৰ অফিচাৰ্ছ হয় কিন্তু এনেকুৱা ক্ষেত্ৰত আমাৰ অসমীয়া এজন যুৱকক 3-4জনকৈ অনা অসমীয়া ব্যক্তিয়ে মানসিকভাৱে হাৰাশাস্তি কৰাৰ কাৰণে তেওঁ ছুইচাইড কৰিবলগীয়া হ'ল পৰৱৰ্তী পৰ্যায়ত বি লাচিত থানা কি পৰৱৰ্তী পৰ্যায়ত আহি থকা দিনবিলাকত আমি এফিনিটি ষ্টাফৰ লগত ইতিমধ্যে আমি আলাপ আলোচনা কৰিছোঁ এওঁলোকৰ পাছ আউট হৈ যোৱা ছাত্ৰ ছাত্ৰীৰ লগত আমি আলাপ আলোচনা কৰিছোঁ গণতান্ত্ৰিকভাৱে আমি এই বিষয়টো আমি আগবাঢ়িম চৰকাৰে বা অসম পুলিচ প্ৰশাসনে বাকী যিকেইজন ব্যক্তিৰ নাম উল্লেখ আছিলে ছুইচাইড নোটত বা এজাহাৰত দেউতাকে দিয়া এজাহাৰখনত তেওঁলোকক এৰেষ্ট কৰিব লাগিব নহ'লে কিন্তু গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ সাব্যস্ত কৰিম আৰু চৰম পৰ্যায়লৈকে বি লাচিত অসমে নামিছে বিগত দিনত আমি জেল খাইছোঁ অসম আৰু অসমীয়াৰ কাৰণে আকৌ জেল খাবৰ কাৰণে আমি প্ৰস্তুত হৈ থাকিম গতিকে গুৱাহাটী আমি মাননীয় কমিশ্যনাৰ পুলিচ পাৰ্থসাৰথী মহন্ত DGP হৰমিত সিং ডাঙৰীয়া অসম পুলিচ প্ৰশাসন তথা চৰকাৰক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যিটো বডি ওলমি আছে বডিটোত কিন্তু আমাৰ অৱকাশ হৈছে সন্দেহৰ অৱকাশ হৈছে বডিটো ভৰি মাটি লাগি আছে বা আমি নাজানিম ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ কথাবিলাক জলপট হ'ব কিন্তু এটা কথা কোন আৰক্ষী বিষয়া আচলতে উপস্থিত আছিল কেনেধৰণে আমি নাজানিম কোন আৰক্ষী বিষয়া উপস্থিত আছিলে নাজানিম বিষয়টো এটাই যে বিকাশ চিচোদিয়া আৰু নিলয় কুমাৰ নামটো ইয়াত উল্লেখ হৈছে বিকাশ চিচোদিয়া আৰু নিলয় কুমাৰৰ লাষ্ট 6 মাহৰ কল লগ চেক কৰক CDR ট্ৰেক কৰক আৰু অংকিত আগৰৱালৰ লগত কোন ব্যক্তি প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হয় পৱন আগৰৱালক মানসিকভাৱে হাৰাশাস্তি দিয়া হৈছিলে যিটো কাৰণত আপোনাৰ পৱন কি কয় অংকিত আগৰৱালে আপোনাৰ পৱন হাজৰিকাক হাৰাশাস্তি কৰিছিলে
আৰু পৱন হাজৰিকাই পোহা আনকি ডগিটোকো আপোনাৰ অংকিত আগৰলৈ লৈ গুচি আহিছে মানসিকভাৱে এনেকুৱা সাংঘাতিক ধৰণৰ এটা হেঁচা দিছে কাৰণ 3 লাখকৈ তেওঁ মাহেকত দিম বুলি ক'লে 3 লাখকৈ যেতিয়া তেওঁ মাহেকত দিবলৈ তেওঁ প্ৰস্তুত হৈ গ'ল বা দিব পাৰিলে তাৰপিছত 3 লাখটো তেওঁ কি কৰিলে 4.5 লাখলৈ বঢ়াই দিলে কাৰণ এইখন ইনষ্টিটিউশ্যন তেওঁ বিক্ৰী কৰিবৰ কাৰণে 90 লাখত বন্দোবস্ত হৈছিলে গতিকে তেওঁ সকলো ফালৰ পৰা ইকনমি ফালৰ পৰা ফাইনেন্সিয়েল ছাইডৰ ফালৰ পৰা হেঁচা দিছিলে কাৰণ তেতিয়া পৱন হাজৰিকাই টকা পইচা মেনেজ কৰিব পৰা নাছিলে 3 লাখৰ জেগাত 4.5 লাখ কৰি দিলে মানসিকভাৱে হাৰাশাস্তি তেখেতক ফ্লেটত গৈ পিনে দম দিয়েগৈ আপোনাৰ মানসিকভাৱে তেওঁ অত্যাচাৰ চলায় গতিকে আপুনি মানসিকভাৱে অত্যাচাৰ চলালে সকলো মানুহেতো মানসিক হাৰাশাস্তি ভুগি থাকিব নোৱাৰে জীয়াই থাকিব নোৱাৰে যিহেতু সামাজিক মাধ্যমত বিষয় যিকোনো অসমৰ যিকোনো এটা ঘটনালৈ যি ধৰণে চৰ্চা হ'ব লাগে এই বিষয়টো লুকাই ৰাখিছে এটা দুষ্টচামে হয়তো এই গোটেই ঠিকা ভিত্তিত লৈছে চাগে কাৰণ জানে এই শিক্ষাৰ এটা চিণ্ডিকেট চলি আছে আৰু অনা অসমীয়াই গোটেই চিণ্ডিকেটটো চলাই আছে যাতে অসমীয়াই ইয়াত ভাগ ল'ব নোৱাৰে আৰু এই চিণ্ডিকেট ৰাজটো কেৱল জাতীয় সংগঠন সংবাদ মাধ্যম আৰু সচেতন নাগৰিকৰ দ্বাৰা বন্ধ কৰিব লাগিব আপোনাকতো সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ 24 লাইভৰ বাতৰিটো সম্প্ৰচাৰ হোৱাৰ পাছত বাকী অসমতো 100ৰ ওপৰত চাগে মানে ইলেক্ট্ৰনিক মিডিয়াছ আছে বা প্ৰিণ্ট মিডিয়াছ আছে মই এটা অনুৰোধ জনাম দল সংগঠন তথা অসমৰ সচেতন মহলক তেওঁলোকে বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰক আৰু চাব আপুনি এটা কথা মন কৰিব চৰকাৰে হওক বা অসম পুলিচ প্ৰশাসনে হওক জনসাধাৰণৰ হেঁচাত কিন্তু সকলো ধৰণৰ কাম কৰিবৰ কাৰণে বাধ্য হৈছে গতিকে অসমৰ জনসাধাৰণক এটাই ক'ব বিচাৰিছোঁ যে পৱন হাজৰিকাই কেৱল এই ক্ষেত্ৰত আপোনাৰ আমি যদি মাত নামাতোঁ কেৱল পৱন হাজৰিকাই কেৱল লুজাৰ বা হাৰি নাযায় অসমীয়া জাতিটো হাৰি যাব অসমীয়া জাতিটোক সকলো ফালে টুকুৰিয়াই চাইছে যে অসমীয়া জাতিটো হাৰে আছে নে মানে জাগি আছে নে মানে শুই আছে যে যেতিয়া গম পাইছে জাতিটো যে শুই আছে তেতিয়া ইহঁতে এনেকুৱা উভত গৈ নাচিবৰ কাৰণে অপচেষ্টা চলাই আছে যে বেইল আছে তেনে অসমীয়া বুলি নহয় ইয়াত আমাৰ বিভিন্ন ধৰণৰ বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা ইতিমধ্যে ৰাইজ আহিছে মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকৰ 24 লাইভৰ তৰফৰ পৰা যে অসমৰ ৰাইজে বিষয়টোৰ ওপৰত গুৰুত্ব দিয়ক কাৰণ এজন পৱন হাজৰিকাক মাৰিছে মানে হাজাৰ হাজাৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে আহি থকা দিনত চিণ্ডিকেটটো জল পট হৈয়ে আছে সেইটো কাৰণে আৰু এটা কথা শুনিব পোৱা গৈছে ইয়াৰ 200 ষ্টুডেণ্ট যাতে কনচেপ্টলৈ নিব পাৰি এইটো এটা পৰিকল্পনা আৰু এটা আপুনি মোক 1 মিনিট সময় দিয়ক এটা কথা ক্লিয়াৰ কৰি দিছোঁ কনচেপ্টে হওক বা পটেঞ্চিয়েলে হওক বা এক্সট্ৰা যিকোনো এডুকেশ্যনেল ইনষ্টিটিউট নহওক লাগিলে অকল কেৱল সেইবোৰ ধনী মানুহে ডক্টৰ ইঞ্জিনিয়াৰ বনিবৰ কাৰণে কেৱল নহয় দেই ইয়াত এনেকুৱা সাংঘাতিক ধৰণৰ ফ্ৰী ষ্ট্ৰাকচাৰ 2 লাখ 2.5 লাখ 3 লাখ তাত কেতিয়াও কোনো কাৰণত দুখীয়া ছাত্ৰ ছাত্ৰী পঢ়িব নোৱাৰে কিন্তু ব্ৰেইনটোতো দুখীয়া ছাত্ৰ ছাত্ৰীৰ ওচৰতো থাকে হয় নে নহয় গতিকে এনেকুৱা ধৰণৰ কোচিং চেণ্টাৰবিলাকে এটা কথা গুৰুত্ব দিব লাগে আৰু অসম পুলিচ প্ৰশাসনে নাকি লগাব লাগে চৰকাৰে নাকি লগাব লাগে আপোনাৰ এই কোচিং ইনষ্টিটিউটবিলাকত যে ইয়াৰ নিৰ্ধাৰিত যিটো আপোনাৰ ফ্ৰী থাকিব ষ্ট্ৰাকচাৰটো এটা নৰ্মেল ষ্ট্ৰাকচাৰ হ'ব লাগে যাতে দুখীয়া ধনী সকলোৱে যাতে পঢ়িব পাৰে যাতে সকলোবিলাক ছাত্ৰ ছাত্ৰী ইয়াত আহি যাতে এডমিশ্যন ল'ব পাৰে আৰু এইটো যদি চিণ্ডিকেট চলি আছে এইটো ভাল নহয় আহি থকা দিনত আৰু জল পট হ'ব বিলাসী দিনা অসমে এনেকুৱা ধৰণৰ চিণ্ডিকেট চলোৱা বিভিন্ন কোচিং চেণ্টাৰৰ লগত ইতিমধ্যে আমি চোকা নজৰ ৰাখিছোঁ আপোনালোকক অৱগত কৰিম কিন্তু গোটেইবিলাক বিষয় আমাৰ হাতত আহি পৰাহি নাই প্ৰমাণ নাথাকিলে কথাখিনি ক'বলৈ দিগদাৰ হয় গতিকে আৰু বাকী থকা যিবিলাক ইনষ্টিটিউশ্যন আছে কোচিং ইনষ্টিটিউশ্যন তেওঁলোকক ইয়াৰ পৰা আমি সকীয়াই দিছোঁ যে বিলাসী দিনা অসম জীয়াই থকালৈকে এনেকুৱা অসমীয়াৰ ওপৰত ভৱিষ্যত বনাম ডক্টৰ বনাম ইঞ্জিনিয়াৰ বনাম বুলি কৈ চিণ্ডিকেট চলাই থাকিলে নহ'ব কাণৰ তল ফালি দিয়া হ'ব মানে ধন্যবাদ আচলতে এনেধৰণে ৰাতি 9 বজাত অনুৰোধ কৰাৰ পাছতেই বিলাসী থানাৰ দল আহি উপস্থিত হৈছিল আৰু উপস্থিত হোৱাই নহয় তেওঁলোকে পুংখানুপুংখাৰূপে গোটেই এফিনেটি কাৰ্যালয়ত আহি তেওঁলোকৰ লগত কথা পাতিছে ষ্টাফৰ লগত আৰু তেওঁলোকৰ সৈতে বিভিন্ন ধৰণে কথা বতৰা হোৱাৰ পাছত আচলতে কেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিব এই লৈ বক্তব্য আগবঢ়াইছে 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে যদি 24 ঘণ্টাৰ ভিতৰত বাকী দুজন এজাহাৰত নাম থকা বা ছুইচাইড নোটত নাম থকা দুজনৰ নাম থকা দুজন যদি এৰেষ্ট নকৰে বা বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে গণতান্ত্ৰিকভাৱে তেওঁলোকে আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে আৰু এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ যে এইখন চকী যেন দেখিছে আটাইতকৈ দুখৰ কথা এইখন হ'ল পৱন হাজৰিকাৰ চকী দুদিনৰ পূৰ্বে আচলতে এইখন চকীতে দুদিনৰ আগলৈকে তেওঁ খুব সুন্দৰভাৱে পৰিকল্পনা ৰচি আছিল সপোন দেখি আছিল আৰু এই সপোন দেখাই নহয় তেওঁ ইয়াৰ পৰাই আচলতে ষ্টুডেণ্টসকলক কেনেধৰণে আগবঢ়াই নিব পাৰি এই লৈ বহুতো চিন্তা চৰ্চা কৰিছিল এই চকীখন আজি এই ৰুমটো আজি উকা হৈ পৰিছে আচলতে পৰৱৰ্তী পৰ্যায়ত এই গোটেই ঘটনাটোৰ ওপৰত কেনেধৰণে তদন্ত হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত এই ঘটনাটোৰ ওপৰত অসমীয়া সমাজে কেনেধৰণে তেওঁলোকে চাব ইয়াক লৈ খুব লক্ষণীয় হ'ব কাৰণ ইতিমধ্যে সংগঠনৰ বিষয়ববীয়াসকল আহি উপস্থিত হৈছে ইতিমধ্যে সাংবাদিক বন্ধুসকল সকলো আহি উপস্থিত হৈছে কিন্তু কথা এটাই যেন ছুইচাইড নোটত থকা প্ৰতিজন ব্যক্তিক যিহেতু দোষী সাব্যস্ত কৰাৰ পাছতো ছুইচাইড নোটত স্পষ্ট কৰাৰ পাছতো এই মুহূৰ্তলৈকে তেওঁলোকৰ ওপৰত কি কি ব্যৱস্থা গ্ৰহণ কৰিছে এয়া সন্দেহৰ আৱৰ্তত আছে কাৰণ এজন মাত্ৰ ব্যক্তিক
অমিত আগৰৱালাক এৰেষ্ট কৰাৰ পাছতেই বাকী যি বিকাশ আছে আৰু নিলয় আছে তেওঁলোকৰ উপাধি এইখিনি কোৱা নাই। বিকাশ আৰু নিলয়ক এই মুহূৰ্তলৈকে তেওঁলোকক আইনৰ আওতালৈ অনা নাই বা এৰেষ্ট কৰা নাই। আচলতে কনচেপ্ট এডুকেশ্যন বা পটেঞ্চিয়েলৰ কথা ইনভলভ হৈছে। তেওঁলোকে চিণ্ডিকেট চলাইছে নেকি, ইয়াৰে ষ্টুডেণ্টখিনি এফিনিটি ষ্টুডেণ্টখিনি নিবৰ বাবে আচলতে এনেধৰণে পৰিকল্পনা এটা কৰি বৃহৎ পৰিকল্পনা কৰি এনেধৰণৰ চৰম পন্থা বাছি ল'বলৈ বাধ্য হ'ল যিহেতু পৱন হাজৰিকা। আৰু তাৰ কাৰণে একমাত্ৰ দোষী নিলয়, বিকাশ আৰু অমিত, এই তিনিজনে সমানেই দোষী আৰু সমানেই তেওঁলোকে শাস্তি পাব লাগিব। ইয়াৰ ওপৰত প্ৰতিজন অসমীয়াৰ, ইয়াৰ ওপৰত প্ৰতিজন সংগঠনৰ নেতাৰ, ইয়াৰ ওপৰত সংবাদকৰ্মীৰ চকু থাকিব। আৰু পৰৱৰ্তী পৰ্যায়ত প্ৰতিটো খবৰ এফিনিটিৰ যিহেতু ন্যায় পাব লাগিব। এজন অসমীয়া যুৱ ব্যৱসায়ী তথা সমাজকৰ্মীয়ে যি ধৰণে ছুইচাইড নোটত লিখি থৈ গৈছে, সমূহ তথ্য সহকাৰে পোৱাৰ পাছত তেওঁ ন্যায় পাবই লাগিব। তাৰ বাবে আমি প্ৰতিটো বাতৰি আপোনালোকৰ মাজলৈ আগবঢ়াই লৈ যাম। ধন্যবাদ।